দিছে কিন্তু কিছু কথাত মানুহৰ চাগে আজি মনত প্ৰশ্নৰ উদয় হৈ আছে যেনে ধৰক অসম আৰক্ষী তেখেতে কৈছে যে খুব নিয়াৰিকৈ গোটেই দায়িত্বটো পালন কৰিছে আজি যিখিনি দৃশ্য কালি 6 বজাতে তেওঁলোকে অভিযান সামৰি দিলে আলফাৰ মেইলত থকা গোটেই জেগাকেইটাত তন্নকে নাচালে আজি আকৌ চাবলগীয়া হ'ল গুৱাহাটীতে আজি আপুনিতো চিপিৰ বক্তব্য নিজে শুনিছে আৰু এটা বাইক চলোৱা হেলমেট লৈ এনেকৈ কেচিৰে গৈ পেলাই কাটিছে মানে অসম আৰক্ষীৰ কথাটো যিমান চিৰিয়াছকৈ ল'ব লাগিছিল মই নাজানো মোৰ নিজৰ সাধাৰণ মানুহ হিচাপে মোৰ মনলৈ প্ৰশ্নটো আহিছে যেতিয়া আমি লাইভত দেখুৱাই আছিলোঁ হেলমেটটো পিন্ধিছে মূৰটো বাচিব বাৰু কিন্তু এই হাত চাতবিলাকতো তেওঁ একো নাই কি হাতবিলাক লোহাৰৰ নেকি এইটো বোমাটো ফুটি গ'লে কি এইবোৰ হাত ভৰি নিচিগিব নে কি তাৰমানে তেওঁতো একো পিন্ধি লোৱা নাই মাথাত অকল হৈ বাইক চলোৱা হেলমেট এটা পিন্ধি কেঁচি এখন লৈ দূৰৰ পৰা এনেকৈ কাটি আছে এই দৃশ্যটো দেখি পেলাইতো মানুহে আজি চবেই আচৰিত হৈছে যে অসম আৰক্ষীৰ অৱস্থাটো এয়া নেকি আৰু আপুনি চাব লাঠিৰে বোমা এনেকৈ অঁতৰাই আছে এইটো কেনেকুৱা কাৰবাৰ এইটো মৃণাল হাজৰিকাই বেছি ভালকৈ জানিব এইবিলাক যদি সঁচাকৈ বোমা সদৃশ বস্তু হয় কিবা কাৰণত যদি ব্লাষ্ট হৈ গ'লহেঁতেন এইটোতো বৰ ডাঙৰ কথা হ'লহেঁতেন তাৰমানে পুলিচে কিমান চিৰিয়াছকৈ লৈছে কথাটো চাওক পুলিচ হ'ল এতিয়া এটা স্বতন্ত্ৰ সংস্থা হ'ব লাগিছিল কিন্তু পুলিচ হ'ল এতিয়া দিছপুৰৰ এটা আজ্ঞাবাহী এটা সংস্থালৈ পৰিণত হৈছে আপুনি এটা কথা চাওক এই আজি গোটেই ডিছকাশ্যনটোৰ আলোচনাটোৰ মৌলিক প্ৰশ্নটো হ'ল যে আলফাই অসমৰ 25টা ঠাইত বোমা থলে সেই বোমাটো বোমা হয় নে নহয় সেই কথাটো ইতিমধ্যে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই আপুনি দেখালে যে বোমা সদৃশ তাৰমানে বোমা সদৃশ মানে কি যে সেইটো বোমা হয় দেখাত বোমাই এতিয়া অৰ্থাৎ দেখাত বোমা হয় বস্তু এটা লৈ আহিছে তাৰমানে আপুনি ৰিভলভাৰ এটা মই হাতত লৈ গুৱাহাটীৰ ৰাজপথৰ মাজেৰে গৈছোঁ ৰিভলভাৰটোৰ ভিতৰত গুলি আছে নে নাই এইটো ডাঙৰ কথা নাই কিন্তু আৰক্ষীয়ে দেখাই নাই যে মই ৰিভলভাৰটো লৈ মুকলিভাৱে এতিয়া বোমা সদৃশ বোমা 25টা সংস্থাপিত কৰা হ'ল সেইকেইটাতো আচল বোমা হ'ব পাৰিলে এই আচল বোমাকেইটা আলফাক মই ধন্যবাদ জনাইছোঁ আজি আলফাৰ অনুগ্ৰহত অসম চৰকাৰ চলিছে এতিয়ালৈকে কিন্তু 25টা ওলোৱা নাই নাই মানে চাওক আলফা এখন মেইল কৰিলে ক'লে যে এইকেইটা বোমা সদৃশ বা বোমা নহয় কিন্তু এইকেইটা আমি এই তেওঁলোকৰ শক্তিটো দেখালে কিন্তু তেওঁলোকে সেইকেইটা ব্লাষ্ট নহ'ল তাৰমানে কি যদি ব্লাষ্ট হোৱা বোমাটো তাতে থ'ব পাৰিলে ইতিমধ্যে যিহেতু থৈছে তাৰমানে আলফাৰ অনুগ্ৰহত অসমৰ মানুহ সুৰক্ষিত হৈছে এই চৰকাৰখনৰ অনুগ্ৰহত নহয় তাৰমানে বিগত সময়ছোৱাত আইন শৃংখলা পৰিস্থিতি কি পৰ্যায়লৈ গৈছে যিকোনো মুহূৰ্তত আলফাই গোটাঘাট সংগঠিত কৰিব পাৰে তেওঁলোকৰ এই ক্ষমতাটো আছে আৰু দ্বিতীয় কথাটো হৈছে ইয়াত দুটা সেইকাৰণে মৌলিক প্ৰশ্নটোৱে হ'ল যে চৰকাৰখন সম্পূৰ্ণ বিফল হৈছে আৰক্ষী সম্পূৰ্ণ বিফল হৈছে আৰু যিটো বম স্কোৱাড বুলি ক'ব লাগে স্মাৰ্ট পুলিচ যি বুলি কয় যে বাৰে বাৰে পুলিচৰ মানে চৰকাৰে কয় স্মাৰ্ট পুলিচ তাত বম স্কোৱাডত হেলমেট পিন্ধি কেনে লাঠি দিটো আৰু চোৱাটো এইটো এটা আশ্চৰ্যজনক কথা দ্বিতীয় কথাটো হৈছে যে আজি মই এটা কথা কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকী আচলতে হয় কি যেনেকৈ আমি কওঁ যে ভুৱা মৌলবী তাৰমানে আচল মৌলবী আৰু আচল বাবা হ'লে বহুত ভাল হ'ব সমাজখন এই ভুৱা মৌলবী আৰু ভুৱা বাবা এইটোতো আৰু ভয়ানক এই মুখ্যমন্ত্ৰীগৰাকী আচলতে কি তেওঁ যেতিয়া কলেজত আছিল কটন কলেজত আলফা তেওঁ কৰাৰ নামত আলফাৰ ধন দাবী কৰাৰ নামত তেওঁৰ তাত কিমান 90 লাখ টকা নে কিমান টকা তেওঁৰ হস্পিটেলত পোৱা নাছিল জানো তেওঁ আলফা আছিল নে আলফা নাছিল আজিলৈ কোনো গম নাপায় আজি তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ল তে যি জাতীয় নায়ক বুলি কয় ডাইনামিক লিডাৰ বুলি কয় তেওঁ অহাৰ তেওঁৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী দ্বিতীয়জন লিডাৰ আছিল অহাৰ লগে লগে অসমৰ মৃণাল দাই যিখিনি কথা যে মৌলিক সমস্যা জাতীয় সমস্যা যে বিশেষ ৰাজ্যৰ মৰ্যাদা কাঢ়ি ল'লে বিজেপি আহিয়ে কা আইনখন জাপি দিয়াৰ পিছত ৰাইজক দাবী ধমকি দি যি আঁচনিৰ পৰা বঞ্চিত কৰিম বুলি কয় প্ৰথম ৰাইজক ওলাই অনা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মা অসমৰ অস্তিত্ব অসম চুক্তিক নিশেষ কৰা আৰু নস্যাৎ কৰা আইনখনক এই যিখন আইন প্ৰয়োগ কৰিছিল তাৰ বিৰুদ্ধে ৰাজপথত ধন পইচা আদি ৰাজপথত ওলাই অনা মানুহজন কোন হিমন্ত বিশ্ব শৰ্মা আজি হিমন্ত বিশ্ব শৰ্মা পৰেশ বৰুৱা মোৰ দাদা হয় এই যে সনা পিটিকা তেওঁ এনেকুৱা এটা দেখাব বিচাৰে যে তেওঁৰ নিয়ন্ত্ৰণত চলে সেই মানুহজন কোন হিমন্ত বিশ্ব শৰ্মা অসমৰ ইতিহাসত
আটাইতকৈ বেছি সম্পত্তি থকা মুখ্যমন্ত্ৰীৰ পৰিয়ালটো কোন? হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰীৰ পত্নী কোনজন? হিমন্ত বিশ্ব শৰ্মাৰ পত্নী। অসমৰ ইতিহাসত আটাইতকৈ বেছি ঋণ লোৱা মুখ্যমন্ত্ৰীজন কোন? হিমন্ত বিশ্ব শৰ্মা। অসমৰ ইতিহাসত আটাইতকৈ বেছি ঋণ লৈ নীতি আয়োগৰ প্ৰতিবেদনত 16টা বিভাগৰ 13টা বিভাগতে শেষৰ 5টা স্থানত থকা ৰাজ্যখন কোন? ঠিক আছে। এই যিগৰাকী মুখ্যমন্ত্ৰী, এই ডাইনেমিক মুখ্যমন্ত্ৰীগৰাকীৰ স্বৰূপটো চিনি পোৱাৰ প্ৰয়োজন আছে। তেওঁ আলফা আছিল নে নাই আজি অসমৰ মানুহে নাজানে। তেওঁ আজি যে সদায় মানে মোৰ সকলোৱে আচৰিত হয়। ডাইনেমিক মুখ্যমন্ত্ৰীৰ দিনত অসমৰ যিগৰাকী মানুহে 2006 চনৰ পৰা 18 বছৰ ধৰি কেইদিনমান অজন্তা নিয়োগক বাদ দি কেনে 18 বছৰ ধৰি তেওঁ গুৱাহাটী উন্নয়নৰ মন্ত্ৰী হৈ আছে। আজি হৈ থকাৰ পিছত গুৱাহাটীৰ মানুহে জ্বলা কলা খাব লগা হৈছে পানীত। আজি সেইজন ডাইনেমিক মুখ্যমন্ত্ৰী হয় নে নহয় সেইটোও মানুহে আজি বুজি পোৱা নাই। এই যে বিচিত্ৰতাৰে ভৰা এই মুখ্যমন্ত্ৰীজনক আচলতে অসমৰ জনগণে গণশত্ৰু হিচাপে চিনাক্ত কৰি 26ত এই ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব। মই ৰাছেল হুছেইনে যিখিনি কথা কৈছে তাৰ এটা কথা মই মৃণাল হাজৰিকা ডাঙৰীয়াক সুধিব বিচাৰোঁ যে কাৰ কথাটো তেখেতে আনিছে। আপুনি যিহেতু প্ৰাক্তন আলফা নেতা, আপোনালোকৰ লগত যিখন চুক্তি হৈছিল সেইখনত কাৰখনৰ সন্দৰ্ভত এটা কথা উল্লেখ আছিল, কেইবাটাও দিশ আছিল যে হিমন্ত বিশ্ব শৰ্মাইটো কৈছিল যে এইখনে অসমৰ এতিয়া আগন্তুক দিনৰ এটা ৰূপৰেখা তৈয়াৰ কৰিব। আৰু তাৰ ভিতৰত যিমান দূৰ আমি গম পাওঁ যে সুপ্ৰিম কোৰ্টৰ বিচাৰাধীন হৈ থকাৰ কাৰণে আপোনালোকৰ লগত হোৱা চুক্তিত কাৰখন এই ন্যায়ালয়ৰ চূড়ান্ত ৰায় নোহোৱালৈকে অসমত বলবৎ নকৰাৰ কথা কোৱা হৈছিল, কিন্তু এতিয়াতো নকৰিলে, ওলোটা হ'ল। কথাটো সঁচা নে মিছা? সঁচা। এইটো মৌখিকভাৱে যেতিয়া আমাক কথাখিনি এনেকৈয়ে কোৱা হৈছিলে যে অসমত কাটো প্ৰযোজ্য নহ'ব তাৎক্ষণিকভাৱে যেতিয়ালৈকে সুপ্ৰিম কোৰ্টে এই মানে ইয়াৰ কেছটোৰ মানে ৰায় নিদিয়ে তেতিয়ালৈকে। সেইকাৰণে আপোনালোকে চুক্তিত স্বাক্ষৰ কৰিছিলে। আমিতো এনেও সুপ্ৰিম কোৰ্টত যিহেতু বিষয়টো বিচাৰাধীন হৈ আছে, গতিকে সেইটোত আমাৰ অপ'জ কৰিব লগা কোনো কথাই নাই। সেইটো আপোনালোকক গান ঠগন দিলে তেনেহ'লে আমাৰ নিচিনাখিনি সদস্যখিনিয়ে আমিতো সেই ধৰণে বুজি পাইছিলোঁ। কিন্তু চুক্তিখন হোৱাৰ পিছত যেতিয়া আমি চালোঁ পঢ়ি পেলাই, তাততো কথাটো সেই ধৰণে উল্লেখ নাই একো। গতিকে সেইটো আৰু তাৰপিছতে তাৰপিছতে চুক্তি হোৱাৰ পিছতেইতো কাখন মানে কোৰ্ট এণ্ড কণ্ডাক্ট মানে লৈ আহিছে। গতিকে সেইটোতো মানে প্ৰতাৰণাই কৰিছে চূড়ান্তভাৱে। মই বৰ্ণালী ফুকন এই কথাটো এইকাৰণেই সুধিলোঁ যে যিটো আন্তৰিকতা, যিটো সদিচ্ছা পৰেশ বৰুৱা বহু দূৰত এখেতসকলৰ লগত হোৱা চুক্তিখনৰকে সেই কথাটো কোৱা হৈছিল, কিন্তু সেয়া কি কৰিলে? ফুটুকাৰ ফেন। তেতিয়াহ'লে মানুহে কেনেকৈ আস্থাত ল'ব এতিয়া? আচলতে এই চৰকাৰখনৰ ওপৰত মানুহৰ আস্থা হেৰাইছে। এতিয়া কাৰ কথা আমি দেখিছোঁ, এই দুলন দাসক 1988 চনত অহা দুলন দাসক অসমৰ নাগৰিকত্ব দি দিলে, য'ত নেকি মুখ্যমন্ত্ৰীগৰাকী নিজ মুখেৰে কৈছিল, আস্ফালন কৰি কৈছিলে যে এগৰাকীও বাংলাদেশীক অসমৰ নাগৰিকত্ব দিয়া নহয় কা আইনৰ জৰিয়তে। যদিহে দিয়া হয় তেখেতে মুখ্যমন্ত্ৰী পদ ত্যাগ কৰিব, কিন্তু সেই কথা আমি দেখা নাপালোঁ। আচলতে আমি যি উঠি অহা প্ৰজন্ম তথা বৰ্তমানৰ অসমৰ নাগৰিকে সন্ত্ৰাসবাদটো বৰ বেছি ভাল নাপায়। আমি সন্ত্ৰাসবাদ নিৰ্মূল হোৱাটো বিচাৰোঁ, আৰু সন্ত্ৰাসবাদ নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰখনৰ সদিচ্ছা থকাটো জৰুৰী। আৰু অৰ্থনৈতিকভাৱেও আমাৰ ৰাজ্যখনে আগুৱাই যাব লাগিব, তেতিয়া সন্ত্ৰাসবাদ নিৰ্মূল হ'ব। আৰু সন্ত্ৰাসবাদৰ কাৰণে সৰ্বাধিক ক্ষতিগ্ৰস্ত হ'ব অসমৰ উঠি অহা যুৱচাম। আজি সন্ত্ৰাসবাদী হ'বলৈ কোন যাব? যদিহে সন্ত্ৰাসবাদে গা কৰি উঠে আমাৰ অসমীয়া যুৱচামেই যাব। গতিকে এইসকলৰ স্বাৰ্থত দেশৰ অৰ্থনৈতিক কথা চিন্তা কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে। আজি চাওক ডাঙৰীয়া, আমাৰ সুভাষ দত্তদেৱে কংগ্ৰেছৰ চৰকাৰৰ কথা ক'লে কিছুমান কথা, কিন্তু এটা কথা তেওঁ স্পষ্টকৈ নক'লে যে কংগ্ৰেছ চৰকাৰ চলি থকা সময়ত দুগৰাকী মুখ্যমন্ত্ৰীৰ পত্নী কিন্তু আমাৰ ডক্টৰ হেমপ্ৰভা শইকীয়ানী বাইদেউ আৰু ডলি গগৈ বাইদেউ কেতিয়াও কিন্তু এই সম্পত্তিৰ তালিকা লৈ পেলাই বিতৰ্কিত হ'ব লগা হোৱা নাছিলে। এতিয়া কথাটো হৈছে চাওক, কংগ্ৰেছ চৰকাৰৰ বিগত 15 বছৰ কালত কেৱল মাত্ৰ 30 লাখ কোটি টকা ধাৰ আছিলে, তাতে বিজেপি আস্ফালন কৰিছিলে। কিন্তু বৰ্তমান কংগ্ৰেছ যোৱাৰ কেইটা বছৰ হ'ল? 10টা বছৰে সম্পূৰ্ণ হোৱা নাই। তাতে এই চৰকাৰখনে আজি 1.5 লাখ, আজি 30 হাজাৰ কোটি টকা আছিলে। আজি চাওক এই চৰকাৰখনে 1.5 লাখ কোটি টকাতকৈ ওপৰত ঋণত গ'ল। বৰ্ণালী, মই দুখিত আৰু সময় দিব নোৱাৰিম। মই এটা লাইন কমপ্লিট কৰিব লাগিব। চাওক,
যি হাৰত এই ঋণ বৃদ্ধি পাইছে অসমৰ ভৱিষ্যত আজি অন্ধকাৰ আৰু অসমৰ ৰাইজেও আপোনালোকে জনা উচিত যে কোনো এটা দল তথা কোনো এখন চৰকাৰে ঋণৰ বোজা নলয় আপোনালোকৰ বংশানুবংশক্ৰমে এইসমূহ ঋণৰ বোজা লৈ লৈ আপোনালোকৰ পৰিয়ালসকল গৈ থাকিব লাগিব গতিকে আপোনালোকৰ চৰকাৰৰ যি অনুৎপাদনশালী যিবোৰ স্কিম সেই স্কিমবিলাকক নৎসাত কৰক আৰু আপোনালোকে ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়ক এই বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ডাঙৰীয়া চাওক আজি ইকনমি আমাৰ একমাত্ৰ ইকনমি আমাৰ ডাউন হৈ গৈছে একমাত্ৰ এটাই কাৰণ যে আমাৰ যি ইকনমি হেণ্ডেল কৰিছে মিছ হেণ্ডলিং কৰিছে যে ইনেট হেণ্ডলিং বাই দ্য ইনকম্পিটেণ্ট পিপল অফ ইণ্ডিয়া সেইকাৰণে আমাৰ আজি ইকনমি ডে টু ডে আজি তললৈ গৈ আছে আমি যদিহে আমাৰ ইকনমি যদিহে আমি যিহেতু আমি চেষ্টা কৰিব লাগিব যে আমাৰ কেনেকৈ গ্ৰ'থ হ'ব যদিহে আমি উই হেভ টু ইম্প্ৰুভ দ্য ইকনমি অফ ইণ্ডিয়া কেনেকৈ আমি কৰিব লাগিব উই হেভ টু লাইক এডাপ্ট চাম ছাষ্টেইনেবল এণ্ড নহ'লে এই চৰকাৰখন সন্ত্ৰাসবাদৰ মুখলৈ ঠেলি দি পঠিয়াব সুভাষ দত্ত মই আপোনাৰ ওচৰলৈ আকৌ আহিবলৈ সময়ে নাই আচলতে মোৰ শেষ হৈছে সময় এইটো অকণমান ইনজাষ্টিছ হ'ল কাৰণ তেখেতসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়া সমালোচনা কৰিলে চৰকাৰখনক সমালোচনা কৰিলে অৰ্থনীতিৰ সম্পৰ্কত ভুল ব্যাখ্যা দিলে তাৰ পাছতো মই একো উত্তৰ দি নগ'লে মোৰ চাকৰিয়ে যাব সঁচা কথা ক'বলৈ গ'লে এতিয়া এটা কথা চাওক যে আজি দলি বাইদেউৰ কথা কৈছে ডক্টৰ হেমপ্ৰভা শইকীয়া ডাঙৰীয়ানীৰ কথা কৈছে তেখেতসকলৰ বেকগ্ৰাউণ্ডটো বেলেগ কিন্তু এটা কথা মনত ৰাখিব যে ৰিণিকী ভূঞা শৰ্মা ডাঙৰীয়ানীৰ দেউতাক এজন উদ্যোগী এতিয়া অসমত উদ্যোগ প্ৰতিষ্ঠানৰ কোনো ধৰণৰ পৰিৱেশ নাছিল তেতিয়া তেখেতৰ দেউতাকে ইয়াত উদ্যোগ স্থাপন কৰিছিল তেখেতৰ ব্লাডত মানে এণ্টাৰপ্ৰেনাৰশ্বিপটো আছে গতিকে তেনেকুৱা এগৰাকী মহিলাই আজি নিজৰ কেপাচিটিত তেখেতে উদ্যোগ প্ৰতিষ্ঠান কৰিছে এণ্টাৰপ্ৰেনাৰশ্বিপ কৰিছে অৰ্থনৈতিকভাৱে তেখেতৰ উন্নতি হৈছে তেখেতক আচলতে যিখিনি সমালোচনা কৰিছে সেই সমালোচনাৰ যোগেদি এগৰাকী উদ্যোগী মহিলাক আচলতে আক্ৰমণ কৰা হৈছে আৰু মই ভাবোঁ যে এইটো এটা ইনজাষ্টিছ তেখেতক এটা অন্যায়ভাৱে তেখেতক আক্ৰমণ কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সমালোচনা কৰক মোৰ ক'বলগীয়া একো নাই কিন্তু এগৰাকী মহিলা উদ্যোগী হিচাপে তেখেতক যিটো অনৈতিকভাৱে কংগ্ৰেছ বা বিৰোধী দলবিলাকে সমালোচনা কৰিছে সেইটো আচলতে উৎসটো কথাহে কৈছে যে নহয় তেখেতৰ যিখিনি প্ৰপাৰ্টি তেখেতসকলে মই দুখিত মই ৰাইজলৈ এৰিছো সকলোখিনি কথা যে আমি আলফাৰ কথাখিনিক লৈ আমি কথা পাতিব বিচাৰিছিলোঁ কিন্তু আৰক্ষী প্ৰশাসন যে ব্যৰ্থ হৈছে এইটো সঁচা কথা সুভাষ দত্তই যিয়ে নকওক আজি ডিজিপিয়ে যিখিনি কথা ক'বলগীয়া হৈছে নাক কাট কাটি পেলাই তেওঁ ক'বলগীয়া হৈছে 5 লাখ টকা ঘোষণা কৰিছে 25টা স্থানত আলফাই মেইল দিয়াৰ পিছত আৰক্ষী ঢপলিয়াই সেই জেগাবিলাক চাই ফুৰিছেগৈ গৈ কোনো এটা জেগাত আৰক্ষীৰ হাতত কোনো খবৰ নাছিল ব্যৰ্থ হৈছে এইটো সঁচা কথা কিন্তু এনেকৈ যদি হয় আগন্তুক দিনত যদি কেতিয়াবা বোমা ফুটাওঁ বুলি কোনোবা উগ্ৰপন্থীয়ে তেনেকুৱা পৰিকল্পনা কৰে পৰেশ বৰাই নকৰিলে আন কোনোবাই যদি কৰে তেতিয়া এই ক্ষেত্ৰত কিন্তু গৃহ বিভাগ সষ্টম হোৱাটো জৰুৰী পৰেশ বৰুৱাক বুঢ়া বাঘ বুলি তেনেই হীন দৃষ্টিৰে চাই গুৰুত্বহীন কৰি একো লাভ নাই পৰেশ বৰুৱাই নিজৰ শক্তি দেখুৱাই দিছে কি কৰিব পাৰে কি কৰিব নোৱাৰে আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ से खूबियां खोज लाता हूं गुणवत्ता की गहराइयों का गोताखोर हूं मैं कुशलता की कार्यशाला में तराशा जाने वाला हीरा हूं मैं यूं ही नहीं मैं रजनीगंधा बन जाता हूं সকলোকে স্বাগতম জনাইছোঁ আৰম্ভ কৰিছোঁ আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে কামিং আপ আপোনালোকে দেখিছে আজিৰ অভিমতত আমি কি বিষয়ক লৈ কথা পাতিব বিচাৰিছোঁ কালিৰ দিনটোত যেতিয়া খানাপাৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছিল সেই সময়তে হঠাৎ আলফাৰ এখন মেইল আহিছিল সংবাদ মাধ্যমলৈ আৰু তাৰপিছতে ৰাজ্যজুৰি এক প্ৰকাৰ আতংকই বিৰাজ কৰিছিল তয়া নয়া ছিঙি আৰক্ষী প্ৰশাসন ব্যস্ত হ'ব লগা হৈছিল সাংবাদিক ব্যস্ত হ'ব লগা হৈছিল আলফাৰ সেই মেইলখনক লৈ আৰু সেই মেইলত কি আছিল যে ৰাজ্যখনৰ কেইবাটাও স্থানত
বোমা সংস্থাপন কৰাৰ খবৰ আলফাই নিজে সদৰি কৰিছিল আৰু কৈছিল যে কাৰিকৰী বিজুতিৰ কাৰণে কোনো বিঘিনি ঘটোৱা নহ'ল আৰু সেই স্থানৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত সেই বোমাবিলাক তাৰ পৰা উদ্ধাৰ কৰিব লাগে আৰু তাৰপিছত এই মুহূৰ্তলৈকে আপোনালোকক ক'ব পাৰোঁ যে কালিয়ে নহয় আজিৰ দিনতো দিনৰ ভাগত আৰক্ষীয়ে এক প্ৰকাৰ বিভিন্ন প্ৰান্তত অভিযান চলাবলৈ বাধ্য হ'ল গুৱাহাটী মহানগৰীৰ 8টা স্থানৰ ভিতৰত 4টা স্থানত বোমা আৰু বোমা সদৃশ সামগ্ৰী উদ্ধাৰ হ'ল আৰু তাৰপিছত ডিজিপিৰ পৰ্যায়ত সন্ধিয়াৰ ভাগলৈ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিবলৈ বাধ্য হ'ল আৰক্ষী প্ৰশাসন এতিয়া বিৰোধীয়ে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে এই ক্ষেত্ৰত ব্যৰ্থ হৈছে আমাৰ যিখিনি বিশেষ চোৰাংচোৱা বিভাগ আছিল এই সকলোবিলাক ব্যৰ্থ হৈছে এক প্ৰকাৰ মুখ্যমন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ কৰি আনকি পদত্যাগো কৰিব লাগে বুলি কেইবাগৰাকীও বিৰোধী নেতাই দাবী উত্থাপন কৰিছে আৰু এই বিষয়টোকে লৈ আজিৰ অভিমতত আমি এতিয়া কথা পাতিব বিচাৰিছোঁ আমাৰ মাজত আছে প্ৰাক্তন আলফা নেতা মৃণাল হাজৰিকা মই মৃণাল হাজৰিকাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ৰাইজৰ দলৰ নেতা তথা মুখপাত্ৰ ৰাছেল হুছেইন ডাঙৰীয়াকো মই স্বাগতম জনাইছোঁ বৰ্ণালী ফুকন কংগ্ৰেছ নেত্ৰী মুখপাত্ৰ বৰ্ণালী ফুকনকো স্বাগতম জনাইছোঁ আৰু আছে সুভাষ দত্ত ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ দত্তকো মই স্বাগতম জনাইছোঁ প্ৰথমতেই কালিৰ দিনটোত এই গোটেই ঘটনাটোক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কি কৈছিল মই আৰম্ভণিতে অকণমান দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছতেই ডিজিপি আৰু গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্তৰ দুটা ভাষ্য মই একেলগে আপোনালোকক দেখুৱাম পুলিচে বোমা পাইছে বা নাই পোৱা সেই বিষয়ে আপোনালোকক পুলিচে ক'ব মই মাত্ৰ এটাই অনুৰোধ কৰিম যে টাটাই অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আনিছে আৰু বহুত অসমলৈ বিনিয়োগ আহিব বহু বছৰৰ মূৰত অসমখনে অলপমান বিকাশ আৰু প্ৰগতিৰ মুখ দেখা পাইছে মই বোমা আছে নাই এই বিতৰ্কত নগৈ মই আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যাতে কোনো কাৰণতে আমি অসমত এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব নালাগে যাতে বিনিয়োগৰ পৰিৱেশটো নোহোৱা হৈ যায় প্ৰায় 14 লাখ নিবনুৱা যুৱক যুৱতী আছে যদি উদ্যোগ নাহে আমাৰ অসমৰ যুৱকবিলাক কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত ছিকিউৰিটি গাৰ্ড হৈ গুচি যায় যদি অসমৰ যুৱকে অসমত নাথাকে কাক লৈ আমি অসমখনক উন্নত কৰিম বা স্বাধীন কৰিম তাৰতো কোনো অৰ্থই নাই সেইকাৰণে মই আশা কৰিম অসমত যাতে কোনো ধৰণৰ বিনিয়োগকাৰীসকলে চিন্তা কৰিব পৰা বাহিৰত অসমৰ নাম ক'ৰবাত চেকা লগা আমি যাতে কোনো কাম অসমত নকৰোঁ আৰু সদায় আলাপ আলোচনাৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিবৰ বাবে মই আগ্ৰহী আগতেও মই আলোচনাৰ কথা কৈছোঁ আজিও মই দোহাৰিছোঁ আৰু পৰেশ বৰুৱা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যাতে অসমত কোনো কাৰণতে আমি বিকাশৰ যিটো ধাৰা তাক যাতে ম্লান কৰিব আমি নিদিওঁ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ সেয়া কিয়দাংশ পৰেশ বৰুৱাৰ প্ৰতি আহ্বান জনাই তেখেতে কালিৰ দিনটোত সেইখিনি কথা কৈছিল আৰক্ষী আয়ুক্ত দিগন্ত বৰা চিপিয়ে কালিৰ দিনটোতো কিছু বক্তব্য ৰাখিছিল আজিৰ দিনটোতো যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল বোমা পাইছেনে নাই বোমা উদ্ধাৰ হৈছেনে নাই সেই সন্দৰ্ভত আৰক্ষীয়ে ক'ব মই একো নকওঁ গতিকে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই আজিৰ দিনটোত কি কৈছে কালিৰ দিনটোৰ কথা বাদ দিছোঁ আজিৰ দিনটোত তেওঁ কেইবাটাও স্থানলৈ নিজে গৈছিল গৈ তেওঁ যিখিনি বক্তব্য তাৰে কিয়দাংশ মই এই মুহূৰ্তত আপোনালোকক দেখুৱাই লৈছোঁ আলফা স্বাধীনে যি এটা প্ৰেছ বিজ্ঞপ্তি দিছিলে য'ত কোৱা হৈছিলে যে গুৱাহাটীৰ বিভিন্ন স্থানত বোমা স্থাপন কৰা হৈছে গুৱাহাটী আৰক্ষীয়ে সেই যিখিনি সম্ভাৱ্য স্থান আছিলে প্ৰতিটো স্থানত তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছিলে যোৱাকালি আমি পাণবজাৰ আৰু গান্ধী বস্তিত বোমা সদৃশ দুটা বস্তু পাবলৈ সক্ষম হ'লোঁ আৰু আজি ৰাতিপুৱা ভাগত আমি সাতগাঁৱত এটা বোমা সদৃশ বস্তু পাইছোঁ আৰু তাৰপিছত লাষ্ট গেটৰ য'ত আমি বৰ্তমান উপস্থিত আছোঁ তাত এটা বোমা সদৃশ বস্তু আমি পাইছোঁ যোৱাকালি যি দুটা বস্তু পোৱা গৈছিলে তাত
এক্সপ্ল'চিভ জাতীয় কিবা আছিলে, কিন্তু সেইখিনি এক্সপ্ল'চিভ হয়নে নহয় কেমিকেল এক্সামিনেশ্যনৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম। আৰু যদি এক্সপ্ল'চিভ হয়, কি ধৰণৰ এক্সপ্ল'চিভ বা তাৰ কেপাচিটি কেনেকুৱা। লগত ডিটনেটৰ আছিলে আৰু ইলেক্ট্ৰনিক চাৰ্কিট আছে আৰু বেটাৰী আছে, কিন্তু ট্ৰিগাৰিং মেকানিজিমটো নাই। যোৱাকালি যি ধৰণে পোৱা গৈছিলে, আজি যি দুটা বোমা সদৃশ বস্তু পোৱা গৈছে, তাতো সেই একেই ধৰণৰ বস্তু আছে য'ত ট্ৰিগাৰিং মেকানিজিম নাই। গতিকে আমাৰ যিখিনি তথ্য আমাৰ হাতত আহি পৰিছিলে, যদিও 8টা স্থানৰ কথা প্ৰেছ বিজ্ঞপ্তিটোত আছিলে, কিন্তু শেষত আমাৰ খবৰ মতে এই 4টা স্থানতহে তেওঁলোকে স্থাপন কৰিছিলে, অলপ দূৰত, আৰু কিন্তু সেইটো ফুটিব পৰা অৱস্থাত নাছিলে। গতিকে সেই 4টা বস্তু আমি উদ্ধাৰ কৰিছোঁ। এতিয়া আমাৰ তদন্ত চলিব আৰু ফৰেনচিক এক্সামিনেশ্যনৰ পিছত আৰু বোমা এক্সপাৰ্টৰ অপিনিয়ন পোৱাৰ পিছতহে আমি সঠিককৈ ক'ব পাৰিম কি ধৰণৰ চাৰ্কিট, কি ধৰণৰ ডিটনেটৰ বা কি ধৰণৰ এক্সপ্ল'চিভ বা এক্সপ্ল'চিভ হয় নে নহয়। এই যিটো 60 ফিটৰ ৰাস্তা, এই 60 ফিটৰ ৰাস্তাৰ ফুটপাথৰ সিফালে যিটো দলনি আৰু বহুখিনি কথা কৈছিল, মই গোটেইখিনি দেখুৱাব বিচৰা নাই। GP সিং আৰক্ষী সঞ্চালক প্ৰধানে কালিও কৈছিল, আজিও কৈছে, আজি যিহেতু তেওঁ এখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত কৰিছে, য'ত CP তথা আৰক্ষী আয়ুক্ত দিগন্ত বৰা আছিল, পাৰ্থসাৰথী মহন্ত আছিল, গুৱাহাটীৰ OC, ACP এইসকলে অংশগ্ৰহণ কৰিছিল। সেই বৈঠকখনৰ অন্তত GP সিঙে সংবাদ মাধ্যমৰ আগত কি কৈছে অকণমান চাই লওক। কালি যে গুৱাহাটীত ID সদৃশ বস্তু পোৱা গৈছিলে, সেই বিষয়ে আমি আজি ইয়াত গুৱাহাটী মহানগৰ আয়ুক্তালয়ৰ যিমানখিনি OC, ACP, এডিশ্যনেল DCP, DCP, জইণ্ট CP, CP তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। আমাৰ স্পেচিয়েল ব্ৰাঞ্চ, CID বিষয়াসকল, স্পেচিয়েল DG, STF সকলে আমি মিলি লাইন অফ ইনভেষ্টিগেশ্যন কেনেকৈ হ'ব লাগে সেই বিষয়ে আলোচনা কৰিছোঁ। এটা গুৱাহাটী মহানগৰীত আমি 4টা কেছ ৰেজিষ্টাৰ কৰিছোঁ। এই 4টা কেছ কনচাৰ্ণ অফিচাৰ ইনচাৰ্জ ইনভেষ্টিগেট কৰিব আৰু 4টা কোঅৰ্ডিনেশ্যনৰ কাৰণে আৰু ছুপাৰভিজনৰ কাৰণে এটা SIT থাকিব। এই SITত আমাৰ জইণ্ট CP ইনচাৰ্জ থাকিব। আৰু এনেধৰণে বেলেগ ডিষ্ট্ৰিক্টতো SIT কৰা হৈছে আৰু এই SIT এডিশ্যনেল SP ক্ৰাইমৰ নেতৃত্বত হ'ব। আৰু মিডিয়া আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এটা ৰিলিজ আমি দিছোঁ, য'ত আমাৰ ফালৰ পৰা এনাউন্স কৰা হৈছে যে এই ID সদৃশ বস্তু যিখিনি ইয়াত প্লেচ কৰা হৈছে, এইখিনি কোনে বনাইছে, কোনে ট্ৰান্সপৰ্ট কৰিছে, কোনে ইয়াত আনি প্লেচ কৰিছে, তাৰ বিষয়ে যিখিনি ক্ৰেডিবল ইনফৰমেশ্যন দিব, তেওঁলোকক আমি 5 লাখ টকা পৰ্যন্ত ৰিৱাৰ্ড দিম। এটা মোবাইল নম্বৰো মুকলি কৰি দিয়া হৈছে। উজনি অসমত অহাকালিলৈ স্পেচিয়েল DG হেডকোৱাৰ্টাৰ আৰু IG STFৰ এটা টীম যাব। তাত অপাৰেশ্যনেল ৰিভিউ আকৌ তেওঁলোকে কৰিব, প্লাছ শিৱসাগৰ ডিষ্ট্ৰিক্টত তেওঁলোকে ইনভেষ্টিগেশ্যনত কি ডাইৰেকশ্যন দিব লাগে, যিখিনি আজি আমি ডিছকাছ কৰিছোঁ সেইখিনি। আৰু GP সিঙে আৰু কিবা কিবি কৈছিল, মই গোটেইখিনি দেখুৱাব বিচৰা নাই। মই প্ৰথম ৰাছেল হুছেইন ডাঙৰীয়া, মই আপোনাৰ কাষলৈ আহিছোঁ। কালি প্ৰথমটো ৰাজনৈতিক দল হিচাপে আপোনালোকে সংবাদমেল সম্বোধন কৰিছিল তাৎক্ষণিকভাৱে, এক প্ৰকাৰ মুখ্যমন্ত্ৰীৰো পদত্যাগ দাবী কৰিছিল, আৰু বিশেষকৈ আলফাৰ দয়াৰ কাৰণেহে এই 15 আগষ্টৰ দিনটো ৰক্তপাত হোৱাৰ পৰা অসমবাসী বাচিল বুলি আপোনালোকে, অখিল গগৈ, আপুনি, আপোনালোকৰ সকলো নেতৃস্থানীয় যিসকল আছিল তেওঁ আপোনালোকে ব্যক্ত কৰিছিল। আজি GP সিঙৰ আপুনি বক্তব্য শুনিলে, চাবলৈ গ'লে এক প্ৰকাৰ নাক কটা অৱস্থা হৈছে আৰক্ষী প্ৰশাসনৰ কাৰণে। 5 লাখ টকা পুৰস্কাৰ ঘোষণা কৰিবলগীয়া পৰ্যায়লৈ গৈছে তাৰ খবৰ দিবৰ কাৰণে। তাৰমানে কি যে ফেইল টোটেলি চোৰাংচোৱা বা অসম আৰক্ষীৰ ব্যৰ্থতা, এতিয়া সাধাৰণ মানুহৰ পুৰস্কাৰ ঘোষণা কৰি পেলাই সহায় ভিক্ষা কৰিবলগীয়া পৰ্যায়লৈ অসম আৰক্ষী যাবলগীয়া হ'ল। তাৰমানে প্ৰথম কথা হৈছে যে অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ মন্ত্ৰালয়ৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখন হাই এলাৰ্টৰ এটা দিন 15 আগষ্ট, এটা সাধাৰণ দিন নহয়, মানে 365 দিনৰ 2টা দিন, এটা স্বাধীনতা দিৱস আৰু এটা ৰিপাব্লিক ডে, গণৰাজ্য দিৱসৰ এই 2টা দিন হাই এলাৰ্ট দিন হিচাপে ধৰা হয়। এই হাই এলাৰ্ট দিনটোৰ দিনাখন 25টা বোমা
অসমৰ বিভিন্ন অঞ্চলত স্থাপন কৰিছে যে কি ধৰণে এইবোৰ সৰবৰাহ কৰা হ'ল, ৰাজপথেৰে কেনেকৈ অনা হ'ল, এই কথাবোৰৰ আচলতে উত্তৰ দিয়াৰ প্ৰয়োজন চৰকাৰখনৰ ইণ্টেলিজেঞ্চ আছে, পুলিচ বাহিনী আছে, বিশাল CID আছে। তো এই গোটেই বাহিনীবোৰ ফেইল হৈছে। কাৰণ আমি সেইকাৰণে আমাৰ অখিল গগৈ ডাঙৰীয়াই যোৱাকালি তাৎক্ষণিকভাৱে সংবাদমেল পাতি মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ দায়িত্বৰ পৰা তেখেতে পদত্যাগ আৰু মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ বিচাৰিছোঁ, আমি দাবী কৰিছোঁ। কাৰণ কিয় যে এই মুখ্যমন্ত্ৰীগৰাকীয়ে বহুবলকী এই মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে এনেকুৱা ধৰণৰ বক্তব্য ৰাখে যে শুনিলে এনেকুৱা লাগে যে পৰেশ বৰুৱা আৰু তেখেতৰ মাজত প্ৰায় সদায় বাৰ্তালাপ হয়। আৰু পৰেশ বৰুৱাক যাতে এটা প্ৰক্সি অৰ্গেনাইজেশ্যন আলফা আৰু তেওঁ নিয়ন্ত্ৰিত কৰি আছে দিছপুৰৰ পৰা, এনেকুৱা এটা তেওঁ ভাৱ দিব বিচাৰে যে কোনদিনাখন আলফা আহিব, কথা পাতিব, এইখিনি কথা আগবাঢ়িছে, এইটো কথাত আমাৰ আগবঢ়া নাই। তেওঁৰ যিবোৰ বক্তব্য তাৰ পিছত এনেকুৱা লাগে যেন আলফাটো তেওঁৱে নিয়ন্ত্ৰণ কৰি আছে। তেনেকুৱা এটা প্ৰেক্ষাপটত আলফাই 25টা বোমা অসমত সংস্থাপিত কৰিছে আৰু আৰক্ষীয়ে কোন ৰুটেৰে আহিছে গম নাপায়। কাৰণ কিয় আপুনি বিগত সময়ছোৱাত 2021 চনৰ পৰা এই মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ৰ দায়িত্ব লোৱাৰ পিছত আপুনি পুলিচে গুলি মৰা কাক দেখিছে? আপুনি গৰু ব্যৱসায়, চুফাৰী ব্যৱসায়। আজি পুলিচৰ কাম কি? আমাৰতো বহুত আৰক্ষী বিষয়া, আমাৰ সহপাঠী, আমাৰ আগত পিছত বহু আছে যিবোৰ এতিয়া আৰক্ষী অধীক্ষক হৈছে বা শীৰ্ষ আৰক্ষী বিষয়া হৈছে। আমি গম পাওঁ, প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে আমি গম পাওঁ যে আজিকালি পুলিচৰ কাম হ'ল যে চৰকাৰী পৃষ্ঠপোষকতাত যিবোৰ চিণ্ডিকেট খোলা হৈছে, সেই চিণ্ডিকেটবোৰৰ ট্ৰাকৰ নম্বৰবোৰত কোনবিলাক ট্ৰাক ৰাস্তাত ধৰিব নালাগে আৰু কোনবিলাক ট্ৰাক ধৰিব লাগিব, যিবোৰত চিণ্ডিকেটত পইচা নিদিয়ে সেইবোৰক গুলিয়াব লাগিব, সেইটোৱে আজিকালি আৰক্ষীৰ কাম। আৰু এই কামটো স্পষ্ট। আৰু সেইকাৰণে বিগত সময়ছোৱাত আপোনালোকৰ সংবাদ মাধ্যমত দেখিছে যে আৰক্ষীয়ে বম আজি আলফাই বম অনা বা বম সংস্থাপন কৰা সেই কথা তেওঁলোকে গম নাপায়। কিন্তু তেওঁলোকে কোনখন ট্ৰাকে চুফাৰীৰ চিণ্ডিকেটৰ পইচা নিদিয়াকৈ চুফাৰী লৈ গৈছে আৰু গৰু লৈ গৈছে, সেই ৰাজপথত খেদি তেওঁলোকে গুলিয়াব জানে। আৰু সেইকাৰণে আৰু এটা কথা, এই মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষীক আৰু কাৰণ কিয় আৰক্ষীক এইটো কৰোৱা হৈছে, চৰকাৰে এইটো কৰোৱা হৈছে। আৰু আৰক্ষীয়ে এতিয়া আৰক্ষী বাহিনী নাই, তেওঁলোকৰ কোনো স্বতন্ত্ৰতা নাই। তেওঁলোকে অকল দিছপুৰীয়া এই যি হিমন্ত বিশ্ব শৰ্মাৰ দাদা ব্ৰিগেড, তেওঁলোকে কেৱল আৰক্ষীক নাকত ঘূৰি চাকত ঘূৰাইছে তেওঁলোকৰ কেৱল নিজৰ স্বাৰ্থত। আৰু বিগত সময়ছোৱাত যদি আপুনি পৰিসংখ্যাবোৰ চাই, যিবোৰ মানে এনকাউণ্টাৰৰ পৰিসংখ্যা, কাক এনকাউণ্টাৰ কৰিলে, কাক গুলিয়ালে, তেতিয়া এই কথাবোৰ স্পষ্ট হৈ যাব। আজি এতিয়া আপোনাৰ মূল বক্তব্য কি হ'ব ডিজিপিৰ সেই স্থিতিৰ পিছত? মূল বক্তব্য আজি ডিজিপি ডাঙৰীয়াই যিখিনি কথা কৈছে, আজি ডিজিপি ডাঙৰীয়াটো অসম এৰি যাব ওলাইছে। এতিয়া সংবাদ মাধ্যমত আমি শুনিছোঁ কোনদিনাখন ডিজিপি ডাঙৰীয়া এতিয়া ডেপুটেশ্যনত যায়। আজি এটাই কথা যে এই মুখ্যমন্ত্ৰীগৰাকীয়ে কি নৈতিকতাৰ আধাৰত গৃহমন্ত্ৰীৰ দায়িত্বত থকাৰ পিছত 25টা বোমা অসমৰ বিভিন্ন অঞ্চলত, শদিয়াৰ পৰা ধুবুৰীলৈ এই গুৱাহাটী মহানগৰী বিভিন্ন অঞ্চলত সংস্থাপিত কৰাৰ পিছত, আলফাৰ দৰে নিষিদ্ধ সংগঠনতে সংস্থাপিত কৰাৰ পিছত যদি তেওঁলোকে মেইল কৰি নজনালে হয়, তেতিয়াহ'লেতো গমেই নাপালে এই চৰকাৰখনে। ব্লাষ্ট হ'লে আমি অসমৰ জনগণে গম পালো হয়। সেইকাৰণে কৈছো যে কি নৈতিকতাৰ আধাৰত এই মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমতাত থাকিব, ইয়াৰ প্ৰশ্ন বিৰোধীক লাগিব, ৰাইজৰ দলক লাগিব। বৰ্ণালী ফুকন, পৰেশ বৰুৱাই কিন্তু 14 আগষ্টৰ দিনাখন কৈছিল অসমৰ মানুহক বাহিৰলৈ ওলাবলৈ মানা কৰিছিল 6 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত, আৰু ক'ৰবাত কিবা হ'ব পাৰে বুলি তেওঁ এটা বিবৃতি প্ৰেৰণ কৰিছিল। আচলতে পৰেশ বৰুৱাৰ সেই কথাখিনিক এটা বুঢ়া বাঘৰ গুজৰণি বুলি ধৰিলে নেকি, যে কোনো কাম নাই অসম আৰক্ষীয়ে বা চৰকাৰে, যে বাহিৰত আছে পৰেশ বৰুৱা, এতিয়া কাম নোহোৱা হ'ল, সেই শক্তি নাই, যেনেকৈ বুঢ়া বাঘৰ কাম নাই বুলি জংঘলত মানুহে কয়, তেনেকুৱা পৰেশ বৰুৱাক সেই দিশেৰে চালে নেকি? আচলতে নিতুমণি দা, আজি সমগ্ৰ অসমবাসীৰ মনত উদয় হোৱা প্ৰশ্নটো হৈছে যে যোৱাকালি যদিহে সেই 25টা বোমা একেলগে বিস্ফোৰণ হ'ল হয়, সেই কথা এতিয়া ভাবিলে সকলোৰে ভয় লগা হৈছে। আজি চাওক, গুৱাহাটী, বাকী অসমৰ বাকী জেগাবিলাকৰ কথা বাদেই দিছোঁ, অসমৰ ৰাজধানী গুৱাহাটী, য'ত হাজাৰ হাজাৰ আৰক্ষী ছিকিউৰিটি ফ'ৰ্চেছ ইফালৰ পৰা সিফালে পিনপিনাই ঘূৰি ফুৰে, তাৰপিছতো গুৱাহাটীৰ মাজমজিয়াত আলফাই বোমা পুতি থৈ যাবলৈ
সক্ষম হ'ল এতিয়ালৈকে 4টা স্থানত ওলাইছে হয় বাকী কথা বাদেই অসম ছেক্ৰেটেৰিয়েটৰ সন্মুখত য'ত নেকি এনি টাইম আৰক্ষী গিজগিজাই থাকে তাতো আলফাই বোমা পুতি থৈ যাবলৈ সক্ষম হৈছে অসমৰ যি গৃহ বিভাগ আছে অসমৰ যি ইণ্টেলিজেন্স ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ হাতত একো সুংসূত্ৰই নাই য'ত নেকি আলফাই সকীয়াই দিছে তাৰ পিছতো গৃহ বিভাগৰ কিন্তু গা নলৰিলে অসমৰ ৰাইজে আজি প্ৰশ্ন কৰিছে যে এই অসমৰ গৃহ বিভাগ তথা ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টৰ কেৱল একমাত্ৰ এটা কাম হৈছে নেকি যে যিগৰাকী অসমৰ সৰ্বাধিক লোভীয়া এগৰাকী মহিলা আছে সেই মহিলাগৰাকীৰ সম্পত্তিক সুৰক্ষিত কৰা নে বিজেপি চৰকাৰৰ যিসকল নেতাকৰ্মী আছে সেইসকলৰ পৰিবাৰক এটা সুৰক্ষিত বেষ্টনীৰ মাজত আবদ্ধ ৰাখি থোৱা আৰু অসমৰ জনতা বোমা ফুটি মৰিলেও মৰক বানপানীত পকপকাই মৰিলেও মৰক মূল্যবৃদ্ধিৰ ৰাম টাঙোন খাই মৰিলেও মৰক এইখন চৰকাৰৰ গা নলৰে এতিয়া কথা হৈছে পৰেশ বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাব লাগিব পৰেশ বৰুৱা ডাঙৰীয়াই যে জনাই দিলে যে অসমৰ নিৰীহ জনতাক যে তেওঁ আৰু হত্যা নকৰিলে তাৰ বাবে তেখেতক ধন্যবাদ কিন্তু আপোনালোকৰ মজিয়াৰ পৰা তেখেতক এটা অনুৰোধো থাকিব যে অসমীয়া নিৰীহৰ তেজৰ লগত যাতে তেওঁলোক আৰু খেলা নেখেলে কাৰণ উঠি অহা প্ৰজন্মই সেয়া কেতিয়াও আমি একচেপ্ট কৰি ল'ব নোৱাৰোঁ এতিয়া কথা হৈছে চাওক এইখন চৰকাৰে কৰিব লাগিছিলে কি কাম এইখন চৰকাৰ একমাত্ৰ আজিৰ ডেটত ব্যস্ত হৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এনেকুৱা কিছুমান গৰিহণাযোগ্য কিছুমান মন্তব্য দিয়ে আৰু চৰকাৰখনৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা নেতাসকলে তেখেতক বচাবলৈ জঁপিয়াই পৰে আৰু অসমৰ ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰা তেখেতে বাদেই দিলে এইখন চৰকাৰে তেওঁলোকে কেৱল লাগি থাকে খোচা পিন্ধাৰ ৰাজনীতি এতিয়া চাওক দুদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে আখ্যা দিছে পগলা কুকুৰ বুলি যিটো আমি ক'বলৈ লাজ লাগে আমি দুখ পাইছোঁ মনত যে এখন অসম এই অসমখনত ইমান ধুনীয়া এখন অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজকে কিয় এনেকুৱা এটা শব্দৰে নিজকে বিভূষিত কৰিলে সেই অসমৰ ৰাইজক অসন্মান কৰা নহ'লনে বাৰু অসমৰ ৰাইজ ইমান অদক্ষ নেকি এগৰাকী পগলা কুকুৰক মুখ্যমন্ত্ৰী পাতিব সেই ইছ্যু মাৰ নাযাওঁতে এই 5 আগষ্টৰ যি কৃত্ৰিম বানপানী সেই কৃত্ৰিম বানপানীয়ে ৰাইজক গুৱাহাটীবাসী ৰাইজক আজি তলা নলা দেখুৱাইছে 12 বজাত স্কুলৰ পৰা ওলাই অহা কণমানি শিশুটো যেতিয়া ৰাতি 2 বজাত গৈছে মাতৃ পিতৃৰ অৱস্থা কি হৈছে সেই কথা গুৱাহাটীবাসীয়ে পাহৰি যোৱা নাই সেই কথা তল পেলাবলৈ তেওঁ নতুন নতুন ইছ্যু আহি আছে আগতে বানপানী হৈছিলে গুৱাহাটীত তেওঁলোকে কৈছিলে শিলখাকুৰ কথা আজি শিলখাকুৰ অসমীয়াক উচ্ছেদ কৰিলে আজি শিলখাকুৰ অসমীয়া মহিলাই উলংগ হৈ প্ৰতিবাদ কৰিলে তথাপিতো মাৰ্চি জনালে কাক জিঞ্জাৰ হোটেলক মাৰ্চি জনালে কাক আজমলৰ সম্পত্তিক মাৰ্চি জনালে কাক জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ অট্টালিকাক অসমীয়া জাতিটোক তেওঁলোকে মাৰ্চি নজনালে তাৰ পিছতো আজি বানপানী তেওঁলোকে কৈছিলে বানমুক্ত অসমৰ কথা কৃত্ৰিম বানপানী মুক্ত কৰিব ক'ত গ'ল ছুপাৰ চাকাৰ আমিতো দেখা নাপালো সেই কথা তল পেলাবৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ ঝবতকে বিজেপি দলটোৰ সকলোতকৈ ফেভাৰেট যিটো ইছ্যু হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈ USTMৰ স্বত্বাধিকাৰী তথা USTMক টানি আনিলে এই যিখন USTMক লৈ যিখন চিনেমা তেওঁলোকে ৰচনা কৰিছিলে ৰাইজে এখন ফ্লপ চিনেমা হিচাপে অভিহিত কৰিলে ৰাইজে যেতিয়া গালি পাৰিবলৈ লাগিলে সেই ইছ্যুটো ডাইভাৰ্ট কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিজৰ সম্পত্তিৰ তালিকা লৈ পেলাই মন্তব্য কৰা আৰম্ভ কৰিলে তাৰ পিছতে যোৱাকালি যি সমগ্ৰ ঘটনা সেই ঘটনাত কোনোবাখিনিত কনস্পিৰেচি থকা যেন আমি অনুভৱ কৰিব পাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় কয় স্মাৰ্ট আৰক্ষীৰ কথা স্মাৰ্ট আৰক্ষীয়ে যোৱাকালি লাঠি লৈ বোমা খুচৰি পেলাই বিচাৰি ফুৰাটো এটা লজ্জাজনক কথা বোমা স্কোৱাড আমি তাত দেখা পোৱা নাই এইটো কোনোবাখিনিত কনস্পিৰেচি নেকি সেই কথাও অসমীয়া জনতাই আজি প্ৰশ্ন কৰিছে কাৰণ এইখন চৰকাৰে অসমীয়াৰ জীৱন লৈ অসমবাসীৰ জীৱনক লৈ কোনো কালে চিন্তা কৰা নাই আপোনালোকে এইটো নাটক বুলি ভাবিছে নেকি নাটকে হ'ব লাগিব বুলি আমি অভিহিত কৰিছোঁ ৰাইজেও ভাবিছে কাৰণ চাওক নহ'লে বোমা যদি পুতি থোৱা আছে পৰেশ বৰুৱা ডাঙৰীয়াই বোমা পুতি থৈছে তেওঁলোকে গম নাপালে স্মাৰ্ট আৰক্ষীয়ে গম নাপালে লগতে তেওঁলোকে লাঠি লৈ পেলাই খুচিবলৈ পিন্ধিবলৈ গৈছে বোমা স্কোৱাড ক'ত গ'ল এইবোৰ কোনোবাখিনিত এটা কনস্পিৰেচি সোমাই থকা যেন অনুভৱ কৰিছে অসমবাসী ৰাইজে এই মুখ্যমন্ত্ৰীগৰাকী আচলতে অসমৰ ভৱিষ্যতৰ কাৰণে একেবাৰে অভিশাপ স্বৰূপ এইগৰাকী মুখ্যমন্ত্ৰীয়ে বিগত মাৰ্চ মাহত তেখেতে কৈছিলে যে কা আইনৰ অধীনত যদি এগৰাকীও বাংলাদেশী অসমত নাগৰিকত্ব পায় তেতিয়াহ'লে তেখেতে হাঁহি মুখে ৰিজাইন কৰিব এতিয়া অসমত এগৰাকী বাংলাদেশী 1988 চনত অহা দুলন দাসে নাগৰিকত্ব লাভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু হাঁহি মুখে ৰিজাইন কৰা আমি দেখা নাই বৰঞ্চ অসমীয়াৰ যি সুৰক্ষা সেই সুৰক্ষাক লৈ পেলাই তেওঁ গাফিলতি কৰাহে দেখা গৈছে মই বিৰতি ল'ব লাগিব বৰ্ণালী মই আকৌ পৰৱৰ্তী সময়ত আহিম মই ধন্যবাদ জনাইছোঁ মৃণাল হাজৰিকা আছে সুভাষ দত্ত আছে যিহেতু বিৰতিৰ পিছতে এখেতসকলৰ কাষলৈ উভতি